ওদালগুৰি ধুপগুৰিত সাহিত্য দিৱস আৰু স্মৃতি দিৱস উদযাপন। জ্ঞান মালিনী সাহিত্য সভা ধুপগুৰি উদ্যোগত ওদালগুৰি জিলাৰ সাহিত্য সভাৰ সাহিত্য দিৱস আৰু স্মৃতি দিৱস অনুষ্ঠিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি ওদালগুৰি জিলাৰ অন্তৰ্গত জ্ঞান মালিনী সাহিত্য সভা ধুপগুৰি উদ্যোগত ওদালগুৰি জিলাৰ সাহিত্য সভাৰ সাহিত্য দিৱস লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ মৃতদেৱ মহন্তৰ স্মৃতি দিৱস হিচাপে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ ৰাতিপুৱা ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পিছতে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ধুপগুৰি বাসুদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সাহিত্য দিৱস আৰু স্মৃতি দিৱসৰ মুকলি সভাত ওদালগুৰি জিলাৰ সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই আঁত ধৰা অনুষ্ঠানত ওদালগুৰি জিলাৰ সাহিত্য সভাৰ সভাপতি তজৰ আলীৰ সভাপতিত্বত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিতেন্দ্ৰ নাথ শৰ্মাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰবীন্দ্ৰ কুমাৰ শৰ্মাই। সভাত শিশুসকলে গীত নৃত্য প্ৰদৰ্শনৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন শাখাৰ পৰা অহা সাহিত্য প্ৰেমীৰ লগতে 2 শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। আজি জ্ঞান মালিনী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰি জিলা সাহিত্য সভাই আমি অসমৰ বিভিন্ন স্থানৰ লগতে অসমৰ বিভিন্ন সাহিত্য সভা, জিলা সভা, মূল সভাৰ লগতে ওদালগুৰি জিলা সাহিত্য সভায়ো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্মৃতিত আমি সাহিত্য দিৱসটি পালন কৰিছোঁ আৰু লগে লগে আমাৰ চিৰম নমস্য সাহিত্যাচাৰ্য মৃতদেৱ মহন্তৰ স্মৃতিটো আমি স্মৃতি দিৱস হিচাপে একেলগেই আজিৰ দিনটো অতি উলহ মালহেৰে পালন কৰিবলৈ আগবাঢ়িছিলোঁ আৰু সেইমতেদি এতিয়া অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোঁ। আৰু এইখিনিতেই এটা কথা ক'ব লাগিব যে আজিৰ এই অনুষ্ঠানৰ যোগেদি আমাৰ এই অঞ্চলত ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত যিটো অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, কণ কণ ভাইটি ভণ্টিসকলে চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কথা কোৱা, এনেকুৱা ধৰণৰ বহুতো অনুষ্ঠানত সাহিত্য চৰ্চাৰ লগতে তেওঁলোকে অনুষ্ঠান কৰিবলৈ বা প্ৰতিযোগিতা কৰিবলৈ আগবাঢ়ি আছে। আমি ভাবিছোঁ এই অঞ্চলৰ এই সাহিত্যৰ দিশত এই ধূপগুৰি অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল এখোজ নিশ্চয় আজিৰ এই অনুষ্ঠানৰ যোগেদি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছিল নিৰ্দিষ্ট বক্তা হিচাপে টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন তথা অৱসৰীয়া অধ্যাপক মাননীয় ৰবীন্দ্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া। তেখেতে অতি সুন্দৰভাৱে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জীৱনপঞ্জী, তেখেতৰ সাহিত্যত অৱদান, ভাষা সাহিত্যৰ প্ৰতি তেখেতৰ থকা অনুদান আটাইখিনি তেখেতে আগবঢ়াইছে। আমি ভাবিছোঁ এই অঞ্চলৰ লগতে জিলাৰ প্ৰতিটো শাখা ইয়াতে যি অংশগ্ৰহণ কৰিছিলে তেখেতসকলে উপকৃত হৈছে। আৰু লগতে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে অসম সাহিত্য সভাৰ বৰ্তমানৰ যি যুৱ প্ৰজন্মক লৈ যি সাহিত্য চৰ্চাৰ দিশত আগবঢ়াৰ বাবে নতুন সমিতিয়ে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, ঠিক তেনেকুৱা ওদালগুৰি জিলা সাহিত্য সভায়ো আগন্তুক এই বৰ্ষটিত অৰ্থাৎ 2025 আৰু 27 বৰ্ষটিত আমি যুৱ প্ৰজন্মক লৈ বিভিন্ন অনুষ্ঠান সাহিত্যৰ দিশত আগবঢ়াই নিবৰ বাবে আমি প্ৰয়াস কৰাৰ বাবে এই অনুষ্ঠানৰ যোগেদি আজি প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। ধন্যবাদ। সাহিত্য দিৱস হিচাপে মই এটাই বাৰ্তা দিব বিচাৰিছোঁ সাহিত্য সভাৰ তৰফৰ পৰা যে বৰ্তমানৰ যুৱ প্ৰজন্মই যিমানেই আধুনিকতা নাহক তথাপিতো সাহিত্যৰ দিশত নিজৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত যাতে চিন্তা চৰ্চা কৰে, কিছু গুৰুত্ব দিয়ে, কিছু ভূমিকা পালন কৰে, তাকে মই আহ্বান জনাব বিচাৰিছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট লবেলেনি।